স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো ইউনুস তামুলিয়ে আহোম শব্দটোক ব্যৱহাৰ কৰি আহোম শব্দটোক হাঙুৰি প্ৰকৃততে কি বুজাব বিচাৰিছে ভৱিষ্যতে কোনো কাৰণত আহোম শব্দটো ইউনুস তামুলিয়ে হাঙুৰি ল'ব নোৱাৰিব অন্যথা পৰিস্থিতি বিষম হ'ব কেৱল ইমানেই নহয় অসমত যিসকল খিলঞ্জীয়া লোক আছে প্ৰতিগৰাকী খিলঞ্জীয়াৰে পৈতৃক সম্পত্তি হয় অসম গতিকে এই অসমখনত কোনো কাৰণত মিয়াৰ অধিকাৰ নচলিব উজনিত মিয়া খেদা অভিযান আকৌ চলিব নিৰ্বাচন অন্ত পৰিব নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব তাৰ পিছতে পুনৰ উজনিত মিয়া খেদা অভিযান চলিবই মিয়াক কোনো কাৰণত অসমত থাকিবলৈ দিয়া নহব পুনৰ এতিয়া ইউনুস তামুলিৰ মন্তব্যৰ পিছতে গৰজি উঠিছে খিলঞ্জীয়া দল সংগঠন জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা ইউনুস তামুলিক মুকলি প্ৰত্যাহ্বান জনাই উজনি অসমৰ পৰা মিয়া খেদিব বুলি স্পষ্ট কৰি দিলে জাতীয় সংগ্ৰামী সেনাই লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং অসম প্ৰতিজন খিলঞ্জীয়াৰ পৈতৃক সম্পত্তি ইয়াত মিয়াৰ কোনো অধিকাৰ নাই ইয়াত মিয়াই অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব নিৰ্বাচনৰ ফলাফলৰ পিছতে উজনিত আৰম্ভ হ'ব পুনৰ মিয়া বিৰোধী অভিযান অসমত মিয়া বিৰোধী অভিযান চলি থাকিব ইউনুস তামুলিক উভতি ধৰি মুকলি প্ৰত্যাহ্বান এয়া সিটু বৰুৱাৰ প্ৰতিগৰাকী খিলঞ্জীয়া দল সংগঠনৰ প্ৰতিগৰাকী নেতাই এতিয়া ইউনুস তামুলিৰ বিৰুদ্ধে গৰজি উঠিছে মিয়াক লগত লৈ নতুনকৈ বৰ অসম গঢ়াৰ সপোন কাৰ্যক্ষেত্ৰত পৰিণত হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ বৰ অসম চাউলুং চুকাফাই শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে গঢ়ি থৈ যোৱা কোনো কাৰণতে এই অসম ভূমিক মিয়ালেণ্ড বনাবলৈ দিয়া নহ'ব অসমৰ প্ৰতিগৰাকী লোকে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক মানে লাচিত বৰফুকনৰ আদৰ্শক মানে মিয়াৰ দম্ভালি বাংলাদেশত দেখাওক উজনি অসমত কোনো কাৰণত মিয়াৰ দম্ভালি প্ৰদৰ্শন কৰিব নোৱাৰিব কোনো মুগল বা মুগলক সমৰ্থন কৰা সকলক অসমীয়াই কেতিয়াও আদৰ্শ হিচাপে গ্ৰহণ নকৰে অসমীয়াক পৰিচালিত কৰিবলৈ চেষ্টা নকৰিব এনে ব্যক্তিয়ে নামনিত মিয়াই খিলঞ্জীয়াক আক্ৰমণ কৰিছে মাটি সম্পত্তি কাঢ়ি লৈ গৈছে আহোম শব্দ সাঙুৰি ইউনুস তামুলিয়ে কি বুজাব বিচাৰিছে এনেধৰণে এতিয়া প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰিছে জাতীয় সংগ্ৰামী সেনাই ভৱিষ্যতে কোনো কাৰণতে আহোম শব্দটো মিয়াৰ সৈতে সংযোজন কৰিব নোৱাৰিব যদি আহোম শব্দটো মিয়াৰ সৈতে সংযোজন কৰে তেনেহ'লে কিন্তু পৰিস্থিতি বিষম হ'ব মিয়াৰ বাবে নিৰ্বাচনৰ ফলাফলৰ পিছতে উজনিত আৰম্ভ হ'ব পুনৰ মিয়া খেদা অভিযান কোনো কাৰণত স্তব্ধ কৰিব নোৱাৰিব খিলঞ্জীয়াৰ সপক্ষে আছে জাতীয় দল সংগঠন গতিকে মিয়া খেদা অভিযানত যদি কোনোবাই বাধা দিবলৈ আহে তেনেহ'লে পৰিস্থিতি বিষম হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে এতিয়া জাতীয় সংগ্ৰামী সেনাৰ তৰফৰ পৰা ইউনুস তামুলিলৈ হুংকাৰ প্ৰদান কৰিছে ইউনুস তামুলিয়ে আহোম শব্দটোক সাঙুৰি যি সংবাদমেলৰ আয়োজন কৰিছিল আৰু আহোম শব্দটোক সাঙুৰি যি মন্তব্য কৰিছিল ইউনুস তামুলিয়ে সেই মন্তব্যৰ পিছতে এতিয়া ইউনুস তামুলিক উভতি ধৰি এনেধৰণে সিটু বৰুৱাই কৰিছে মন্তব্য আৰু এই মুহূৰ্তত আমি সিটু বৰুৱাৰ সেই সংবাদমেলৰ মাজলৈ পুনে যাবলৈ চেষ্টা কৰিম আমাৰ এটা কথা স্পষ্ট যে মিয়াক লগত লৈ এইখন অসমত নতুনকৈ বৰ অসম গঢ়াৰ সপোন আমি কোনো কাৰণতে কাৰ্যক্ষেত্ৰত পৰিণত হ'বলৈ আমি দিব নোৱাৰো আৰু আমি নিদো স্বৰ্গদেউ চাউলুং চুকাফা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱে গঢ়ি থৈ যোৱা এই বৰ অসমৰ ভেটিত মিয়ালেণ্ড বনোৱাৰ ষড়যন্ত্ৰ উফৰাই দিয়া হ'ব আমাৰ স্পষ্ট কথা এইখন মাতৃভূমিত আমাৰ পূৰ্বপুৰুষৰ অৱদান আছে এইখন অসম আমাৰ প্ৰতিজন খিলঞ্জীয়াৰ ভূমিপুত্ৰৰ পৈতৃক সম্পত্তি হয় সেইটো আমি হাজাৰবাৰ কম এইখন মাতৃভূমিত আমাৰ কেৱল মাত্ৰ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ পূৰ্বপুৰুষৰ অৱদান আছে ইয়াত মিয়াৰ অৱদান নাই মিয়াই গৈ বাংলাদেশত দম্ভালি মাৰক কিন্তু অসমত নহ'ব আমাৰ জাতীয় সংগ্ৰামী অসমৰ স্থিতি স্পষ্ট কোনো কাৰণতে এটাও মিয়া অসমত থাকিব নোৱাৰিব আৰু ইয়াত আমি দীঘলকৈ ব্যাখ্যা দিয়াৰ প্ৰয়োজন নাই আমাৰ স্পষ্ট কথা আমি মিয়াক থাকিবলৈ নিদো কোনো কাৰণতে নিদো সি যোনেই নহওক লাগে যি শক্তিয়ে নহওক লাগে আমি কোনো কাৰণতে মিয়াক থাকিবলৈ উজনি অসমত নিদো আৰু যি ব্যক্তিয়ে মিয়াৰ হৈ দালালি কৰিবলৈ আৰম্ভ কৰিব জাতিৰ স্বাৰ্থত প্ৰয়োজনীয় তেনে ব্যক্তিক এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দম্ভালি নচলিব আমি খিলঞ্জীয়া মানুহে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰি আছো আমাৰ আদৰ্শ হৈছে মহাবীৰ লাচিত বৰফুকন আমাৰ আদৰ্শ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ আদৰ্শ হৈছে মহাপুৰুষ মাধৱদেৱ
আমাৰ আদৰ্শ হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, আমাৰ আদৰ্শ হৈছে সতী জয়মতী, আমাৰ আদৰ্শ হৈছে এই মাতৃভূমিৰ বাবে জীৱন যৌৱন ত্যাগ কৰা শ্বহীদসকল। আমাৰ আদৰ্শ কোনো কাৰণতে মোগল বা মোগলক সমৰ্থন কৰা ব্যক্তি কোনো কাৰণতে হ'ব নোৱাৰে। আৰু যিসকল ব্যক্তিয়ে এতিয়াও অসম ধ্বংস কৰিবলৈ পণ লোৱা মীৰ জুমলা, ঔৰংজেব আৰু কালাপাহাৰক নিজৰ আদৰ্শ বুলি ভাবি আছে, তেনে ব্যক্তিৰ অসমত কোনো কাৰণতে স্থান নাই, তেনে ব্যক্তি অসমত থকাটো আমি কোনো কাৰণতে নিবিচাৰো। এইখন অসম স্বৰ্গদেউ চাওলুং চুকাফা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ আদৰ্শৰে পৰিচালিত হৈ আছে আৰু হৈ থাকিব। এইখন অসমত মিয়াৰ চোৰ ডকাইত কোনো কাৰণতে সেইটো আমি কোনো কাৰণতে হ'বলৈ নিদিওঁ। আমাৰ কথা স্পষ্ট, আমি অসমখনক বাংলাদেশ পাকিস্তান হ'বলৈ দিব নোৱাৰো। আৰু আজিৰ তাৰিখত যদি আমি বাংলাদেশী আগ্ৰাসন ৰোধ কৰিব নোৱাৰো, তেতিয়াহ'লে জাতিটোৰ কিন্তু ভৱিষ্যত অন্ধকাৰ, এইটো কথা স্পষ্ট। আজি মিয়াই কি নাই কৰা? আজি মিয়াই নামৰে আমাৰ খিলঞ্জীয়া মানুহৰ মাটি বাৰী সম্পত্তি সকলো কাঢ়ি লৈ গৈছে। আমাৰ কথা স্পষ্ট যে কোনো কাৰণতে অসমত মিয়াৰ আগ্ৰাসন আমি হ'বলৈ নিদিওঁ। যি শক্তিয়ে মিয়াৰ হৈ দালালি কৰিবলৈ আৰম্ভ কৰিব, তেনে শক্তিক। দ্বিতীয়তে আৰু এটা কথা ক'ব বিচাৰিছো, আহোম শব্দটো হৈছে এটা পবিত্ৰ শব্দ। যোৱাকালি ইউনিছ তামুলীয়ে আহোম শব্দটোক মিয়াৰ লগত যোগ দি কি বুজাব বিচাৰিছে? 600 বছৰ আহোমে যেতিয়া ৰাজত্ব কৰিছিলে তেতিয়া অসমত মিয়া নাছিলে, আৰু এতিয়া ইউনিছ তামুলীয়ে আহোম শব্দটোক মিয়াৰ লগত সংযোজন কৰি কি বুজাব বিচাৰিছে? আমি স্পষ্টভাৱে সকীয়াই দিছো, ভৱিষ্যতে যাতে কোনো কাৰণতে আহোম শব্দটোক মিয়াৰ লগত সংযোজন নকৰে, অন্যথা কিন্তু পৰিস্থিতি একদম স্পষ্টকৈ কৈছো বেয়া কৰি দিয়া হ'ব, স্পষ্ট কথা। আৰু 4 তাৰিখে নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰিব, আৰু 4 তাৰিখৰ পিছৰ পৰা পুনৰ জাতীয় সংগ্ৰামী সেনা